নমস্কাৰ এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভালদৰে বুজাই দিলে যে এপিএছচি মুডত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অৰ্থাৎ এডিআৰই এক্সামটো নহ'ব পাৰে যেহেতু তেওঁ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা বুলি জনাইছে গতিকে কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত কেবিনেট বৈঠকতে বাতিল কৰিব লাগিব গতিকে 2022 চনত যেনেকৈ এডিআৰই এক্সাম অনুষ্ঠিত হৈছিল তেনেকৈ হয়তো এবাৰো এডিআৰই এক্সামটো অনুষ্ঠিত কৰিব বুলি তেওঁ জনায় যেহেতু ৰাইজে বহুত বেছি খং কৰিছিল প্ৰাৰ্থীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছিল তাৰ পিছতে তেওঁ যোৱা নিশা 11 বজাত তেওঁৰ ফেসবুক পেজত লাইভ আহি পুনৰ জনাই যে ৰাইজৰ উদ্ধত চৰকাৰ নহয় ৰাইজৰ তলত গতিকে ৰাইজে যি বিচাৰিছে হেতু কৰিবলৈ চেষ্টা কৰিব গতিকে এপিএছচিৰ মুডত নহয় পুৰণি পদ্ধতিতে এইবাৰ এক্সামটো অনুষ্ঠিত হ'ব পাৰে আনহাতে দুমাহ সময় আছে যেহেতু মাত্ৰ গতিকে এক্সামটো পিছুৱাব পাৰে নেকি তেনেকুৱা ক্ষেত্ৰতো তেওঁ অকনমান বাইট দিয়ে তো আপোনালোকে ভিডিও ক্লিপটি আগবঢ়াই দিছো চাওক আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যথেষ্ট ধুনিয়া ধুনিয়া টপিকৰ ওপৰত ভিডিও আহিব গ্ৰেড 3 কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আহে গ্ৰেড 4 কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আহে এনেকুৱা এনালাইসিস কৰি থকা হৈছে ভিডিও মই আগবঢ়াই দিম আপোনালোকলৈ এতিয়া আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণৰ ক্লিপটি শুনিলক স্পষ্ট হৈ যাব যে এডিআৰই এক্সামটো এপিএছচিৰ দৰে 2024ত নহবও পাৰে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ উদ্ধত নহয়